হয়, আজি সৰস্বতী পূজা আমাৰ বৰহলা হায়াৰ ছেকেণ্ডেৰী স্কুল যিখন এই সীমান্তৱৰ্তী অঞ্চলখনৰ একমাত্ৰ এটা শিক্ষানুষ্ঠান আছিল এসময়ত। এতিয়া অৱশ্যে কলেজ এখন হৈছে যদিও এতিয়ালৈকে এইখনেই হৈছে আটাইতকৈ গৰিমামণ্ডিত বিদ্যালয় অনুষ্ঠান শিক্ষানুষ্ঠান। ইয়াত আমি পৰম্পৰাগতভাৱে বিগত ৭০ বছৰ এই অনুষ্ঠানটি এনেকৈ আয়োজন কৰি অহা হৈছে। আমি যথেষ্ট ভালকৈ আৰু ডাঙৰকৈ অনুষ্ঠানটো আয়োজন কৰোঁ। কিন্তু এইবাৰ যিহেতু পৰীক্ষা চলি আছে, দুয়োটা পৰীক্ষা গুৰুত্বপূৰ্ণ দুয়োটা পৰীক্ষা, মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, সেইকাৰণে আমি অনুষ্টুপীয়াকৈ আয়োজন কৰিছোঁ। ইতিমধ্যে 12 তাৰিখৰ পৰা পৰীক্ষা হৈ গৈছে, আৰম্ভ হৈ গৈছে। আকৌ 16 তাৰিখেও এয়া পৰীক্ষা আছে। গতিকে আমি এনেকুৱা এটা বেৰিকেড কৰি নিৰ্দিষ্ট স্থানতহে আচলতে আমি পাতিছোঁ, যিহেতু আমাৰ বিদ্যালয়ৰ বিভিন্ন বিশেষকৈ পৰীক্ষা কেন্দ্ৰিক কামবিলাক বিভিন্ন ঠাইত হৈ আছে। ৰুমবিলাক যেনেকৈ চিট প্লেন ইত্যাদি কৰা হৈছে, সেইকাৰণে আমি অনুষ্টুপীয়াকৈ কৰিছোঁ। আমাৰ বিশেষকৈ আমাৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু এই সভানেত্ৰী আছে তেওঁ মনালিছা দত্ত, আৰু আমাৰ উপাধ্যক্ষ আছে এয়া দিগন্ত বৰাদেৱ। এখেতসকলে বিশেষ উদ্যোগ লৈ কামভাগি আৰম্ভ কৰিছে আৰু তেনেকৈ এতিয়া আহিবলৈ ল'ৰা ছোৱালী আৰম্ভ কৰিছে। এনেকৈ আমি উদযাপন কৰিছোঁ। হয়, আজি সৰস্বতী পূজা আমাৰ বৰহলা হায়াৰ ছেকেণ্ডেৰী স্কুল যিখন এই সীমান্তৱৰ্তী অঞ্চলখনৰ একমাত্ৰ এটা শিক্ষানুষ্ঠান আছিল এসময়ত। এতিয়া অৱশ্যে কলেজ এখন হৈছে যদিও এতিয়ালৈকে এইখনেই হৈছে আটাইতকৈ গৰিমামণ্ডিত বিদ্যালয় অনুষ্ঠান শিক্ষানুষ্ঠান। ইয়াত আমি পৰম্পৰাগতভাৱে বিগত ৭০ বছৰ এই অনুষ্ঠানটি এনেকৈ আয়োজন কৰি অহা হৈছে। আমি যথেষ্ট ভালকৈ আৰু ডাঙৰকৈ অনুষ্ঠানটো আয়োজন কৰোঁ। কিন্তু এইবাৰ যিহেতু পৰীক্ষা চলি আছে, দুয়োটা পৰীক্ষা গুৰুত্বপূৰ্ণ দুয়োটা পৰীক্ষা, মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, সেইকাৰণে আমি অনুষ্টুপীয়াকৈ আয়োজন কৰিছোঁ। ইতিমধ্যে 12 তাৰিখৰ পৰা পৰীক্ষা হৈ গৈছে, আৰম্ভ হৈ গৈছে। আকৌ 16 তাৰিখেও এয়া পৰীক্ষা আছে। গতিকে আমি এনেকুৱা এটা বেৰিকেড কৰি নিৰ্দিষ্ট স্থানতহে আচলতে আমি পাতিছোঁ, যিহেতু আমাৰ বিদ্যালয়ৰ বিভিন্ন বিশেষকৈ পৰীক্ষা কেন্দ্ৰিক কামবিলাক বিভিন্ন ঠাইত হৈ আছে। ৰুমবিলাক যেনেকৈ চিট প্লেন ইত্যাদি কৰা হৈছে, সেইকাৰণে আমি অনুষ্টুপীয়াকৈ কৰিছোঁ। আমাৰ বিশেষকৈ আমাৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু এই সভানেত্ৰী আছে তেওঁ মনালিছা দত্ত, আৰু আমাৰ উপাধ্যক্ষ আছে এয়া দিগন্ত বৰাদেৱ। এখেতসকলে বিশেষ উদ্যোগ লৈ কামভাগি আৰম্ভ কৰিছে আৰু তেনেকৈ এতিয়া আহিবলৈ ল'ৰা ছোৱালী আৰম্ভ কৰিছে। এনেকৈ আমি উদযাপন কৰিছোঁ।